নমস্কাৰ সকলোকে। তো আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ কাৰণে, কিয়নো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ কাৰণে শিক্ষা ক্ষেত্ৰত কৰিব লগা এটা বিশেষ কাম, এটা নিৰ্দেশনা আহিছে। তো আজিৰ ভিডিঅ'টোত মই সেই নতুন নিৰ্দেশনাটোত শিক্ষা ক্ষেত্ৰত কি কৰিবলৈ দিয়া হৈছে তাৰ বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাব। আমাৰ শিক্ষা সেতু পৰ্টেলত আমাৰ প্ৰত্যেকগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুৰ নাম আছে, আপোনালোকে গম পায়। কিন্তু এতিয়া অকণমান শিক্ষা সেতু পৰ্টেলটোত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ তথ্যৰ ক্ষেত্ৰত অকণমান সাল সলনি কৰা হৈছে, কিছু আপডেটৰ প্ৰয়োজন হৈছে। তাৰ কাৰণে এই নিৰ্দেশনাটো আহিছে। গতিকে পলম নকৰি মই আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে কেনেকৈ এই তথ্যখিনি আপডেট কৰিব পাৰিব। তো ইয়াৰ কাৰণে আপোনালোকে শিক্ষা সেতু পৰ্টেলটো স্কুলৰ ID আৰু লগইন পাছৱৰ্ড দি অপেন কৰিব। আৰু লগইন কৰাৰ লগে লগে আপোনালোকৰ গম পায় ডেছবৰ্ডখন ওলায়। আৰু এই ডেছবৰ্ডৰ বাওঁফালে ওপৰত থকা যি তিনিডাল চিন, তাত আপোনালোকে চুই দিলে বাওঁফালে কিছুমান অপশ্যন আহিব। সেই অপশ্যনখিনিত আপোনালোকে দেখা পাব বিভিন্ন ধৰণৰ থাকে, কিন্তু আমাৰ প্ৰয়োজনীয় বিষয়টো হৈছে টিচাৰ এণ্ড ষ্টাফ। তো আপোনালোকে টিচাৰ এণ্ড ষ্টাফ সেইটোত ক্লিক কৰি দিব। সেইটোত ক্লিক কৰি দিয়াৰ লগে লগে তলত কেইটামান অপশ্যন আহিব, তাৰ ভিতৰতে আমাৰ লাগিব টিচাৰ এণ্ড ষ্টাফ লিষ্টিং। তো টিচাৰ এণ্ড ষ্টাফ লিষ্টিংটোত আপুনি যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বিদ্যালয়খনত থকা শিক্ষা ক্ষেত্ৰত অন্তৰ্ভুক্ত হৈ থকা শিক্ষাগুৰুসকলৰ নামসমূহ ওলাই আহিব। এনেধৰণে আহিব। তলৰ ফালে যেতিয়া দেখা পাব, এতিয়া ধৰি লওক এজন শিক্ষাগুৰুৰ নাম ওলালে, তাৰ তলৰ ফালে সবিশেষখিনি থাকিব। আৰু একেবাৰে শেষত এটা ঘৰ এটা আছে চিলেক্ট একশ্যন বুলি। সেই চিলেক্ট একশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। চিলেক্ট একশ্যনটোত ক্লিক কৰাৰ লগে লগে তাত কেইটামান অপশ্যন দিয়া থাকে। তো আমাৰ বেলেগ নালাগে, ইয়াতে এডিট যিটো ঘৰ আছে সেই এডিট আমি কৰিব লাগিব। এডিটটোত আপুনি ক্লিক কৰি দিব। এডিটটোত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ পূৰ্বতে যিখিনি আপোনালোকে তাতে তথ্য দি থৈছিলে সেই তথ্যখিনি আপোনালোকৰ সন্মুখত আহিব। কিন্তু ইয়াতে দুটামান ঘৰ আছে যিকেইটা আমি নতুনকৈ ভৰাব লাগিব বা অকণমান আপডেট কৰিব লাগিব। তো আপোনালোকৰ নাম থাকিব, সেইখিনিতো থাকিবই। কিন্তু ইয়াতে সাল সলনি কৰিব বিচৰা মূল বিষয়বস্তুটো হৈছে যে ইয়াতে আপোনালোকে এটা ঘৰ পাব ডাইৰেক্টৰেট বুলি। ডাইৰেক্টৰেট, সেই ডাইৰেক্টৰেট যিটো ঘৰ থাকিব তাত আপুনি ক্লিক কৰি দিলে ড্ৰপ ডাউনত আহিব তিনিটা। এটা আহিব ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন, ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন আৰু সমগ্ৰ শিক্ষা অসম। তো এই তিনিটা DE, DSE আৰু SSA, এই তিনিটা অপশ্যন আহিব। এতিয়া আপুনি যদি ছেকেণ্ডেৰী এডুকেশ্যনৰ অন্তৰ্গত শিক্ষাগুৰু হয় তেনেহ'লে ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনটো ক্লিক কৰিব। যদি এলিমেণ্টাৰী এডুকেশ্যন হয় তেনেহ'লে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনটো ক্লিক কৰিব। আৰু সমগ্ৰ শিক্ষা যদি কণ্ট্ৰেকচুৱেল হৈ আছে তেনেহ'লে সমগ্ৰ শিক্ষা অভিযানটো ক্লিক কৰিব। তো এইটো হৈছে কাম। তাৰ পাছত দুটা ডকুমেণ্টছ বিচাৰিছে ইয়াত আপলোড কৰিবলৈ। ইয়াতে দিয়া আছে যে আপলোড জইনিং অৰ্ডাৰ আৰু আপলোড এপইণ্টমেণ্ট লেটাৰ। তো এই দুটা আমি ডকুমেণ্ট আপলোড কৰিব লাগিব। বহুতৰে হয়তো এটা দিয়াই হৈ আছে, জইনিং অৰ্ডাৰটো দিয়া হৈ আছে, তথাপিও আপোনালোকে চাব আছেনে নাই। যদি নাই আপোনালোকে আপলোড কৰিব যিখন বিদ্যালয়ত আপুনি জইন কৰিছিলে সেই বিদ্যালয়ৰ জইনিং ৰিপৰ্টটো, আৰু দ্বিতীয়তে এপইণ্টমেণ্ট লেটাৰ। তো এই দুটা কপি আপোনালোকে নিৰ্দিষ্ট জোখত, নিৰ্দিষ্ট হিচাপত আপোনালোকে আপলোড কৰিব লাগিব। আৰু আপলোড কৰাৰ পিছত নেক্সট বুলি দি দিলে আমাৰ কামটো শেষ হ'ব। গতিকে এইটো অতি জৰুৰী বুলি ইতিমধ্যে নিৰ্দেশনা দিছে যে অতি সোনকালে প্ৰত্যেকজন শিক্ষাগুৰুৱে এই কামটো শিক্ষা ক্ষেত্ৰত গৈ সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ লগতে জনাওঁ যে আমাৰ বহু নতুন শিক্ষাগুৰুৱে নতুনকৈ যোগদান কৰিছে। তেখেতলোকৰ নামসমূহ আমি শিক্ষা ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে প্ৰক্ৰিয়াটো জানেই। টিচাৰ এণ্ড ষ্টাফ আছে যে এড ষ্টাফ কৰি পেলাই তেওঁলোকৰ তথ্যসমূহ দিব লাগিব। দি আপডেট কৰিলে নামটো ব্লক ভেৰিফিকেশ্যনৰ কাৰণে যাব, ব্লকত এপ্ৰুভেলৰ কাৰণে, আৰু ব্লকৰ পৰা এপ্ৰুভ কৰি দিলে তেওঁলোকৰ
নামটো শিক্ষা ক্ষেত্ৰত আহি যাব আৰু তেওঁলোকৰ কাৰণেও এই একেখিনি তথ্যই প্ৰয়োজন হ'ব কিন্তু যিসকল আগতে কৰিছিলোঁ বা আমি কৰিছিলোঁ আমি কৰোঁতে এই অপশ্যনকেইটা নাছিলে বৰ্তমান নতুনকৈ দিছে বিশেষ প্ৰয়োজন সাপেক্ষে গতিকে অনুৰোধ কৰিছোঁ সকলোৱে অতি সোনকালে এই কামকেইটা সম্পূৰ্ণ কৰক যাতে পৰৱৰ্তী সময়ত ইয়াৰ কাৰণে আপোনালোকে বেলেগ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তো আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাবিছে যে ভিডিঅ'টো আপোনালোকৰ কিবা নহয় কিবা সহায়ক হ'ব তেনেহ'লে আনকো শ্বেয়াৰ কৰিব তো আজিলৈ আহিছোঁ ধন্যবাদ